হেল্ল' এভৰিৱান, বাসু মাইনা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহু বছৰ ধৰি আমাৰ গাঁৱত বিহু সন্মিলন পতা হোৱাই নাছিলে। মই অহাৰ পৰা এইখনে প্ৰথম বুলি ক'ব পাৰি। যিহেতু দুদিনীয়া কাৰ্যসূচীৰে এই বৃহত্তৰ বছা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন পতা হৈছে, প্ৰথম দিনা কাৰ্যসূচী মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। ইয়াত ৰাইজৰ সহায় সহযোগ, দান বৰঙণি, বহু কষ্টৰ ফলত এই বিহুখন পতা হৈছে। এই মুহূৰ্তটো পতাকা উত্তোলন কৰা মুহূৰ্ত। যিহেতু ঢোল, পেঁপা, গগনা আদিৰে সকলো বাদ্যযন্ত্ৰৰে পতাকাখন উত্তোলন কৰে। আমি আজি এই প্ৰথম কাৰ্যসূচী পতাকা উত্তোলক শ্ৰীযুত বিজয় বৰাদেৱক এখনি ফুলাম গামোচাৰে সন্মান জনাবলৈ বিচাৰিছোঁ, বিহুৰ ওলগ জনাবলৈ বিচাৰিছোঁ। এই ওলগ জনাব আমাৰ এই স্থানীয় এগৰাকী বিশিষ্ট উদযাপন সমিতিৰ এগৰাকী সক্ৰিয় সদস্য মাননীয়া শ্ৰীযুতা পুষ্প শইকীয়াই। তেখেতক সন্মান আগবঢ়াবৰ বাবে অনুৰোধ জনালোঁ। এতিয়া আমি এই পতাকা উত্তোলনৰ কাৰ্যসূচীটি ৰূপায়ণ কৰিবলৈ লৈছোঁ। গতিকে এই পতাকা উত্তোলন কৰিবৰ বাবে উদযাপন সমিতিৰ সন্মানীয় সভাপতিদেৱক অনুৰোধ জনাইছোঁ আৰু লগত সহযোগ কৰিব উদযাপন সমিতিৰ সক্ৰিয় সদস্য শ্ৰীযুত ধ্ৰুৱজ্যোতি শইকীয়াই। পতাকাৰ লগত গাঁঠি থোৱা পুষ্প ভূমিষ্ঠ হোৱাৰ লগে লগে আমাৰ বাদ্যযন্ত্ৰীসকলে তেখেতসকলৰ অনুষ্ঠান পৰিৱেশন কৰিব। হ'ব সেই লাগি ধৰি আছে। বছা কেন্দ্ৰীয় ৰঙালী বিহুৰ দ্বিতীয়টো কাৰ্যসূচী হৈছে মঞ্চ মুকলি। এই মঞ্চ মুকলি কৰিছে মোৰ খুৰী দীপ্তি শইকীয়াই ফিতা কাটি। যিহেতু এই মঞ্চটো মোৰ খুৰাৰ প্ৰয়াত ইন্দেশ্বৰ শইকীয়া সোঁৱৰণত আগবঢ়োৱা হৈছে।
পাছতে আছে আকৌ কণী যুঁজ প্ৰতিযোগিতা যিহেতু ৰঙালী বিহুত আমাৰ কণী যুঁজোৱাটো এটা পৰম্পৰাগত নহয় জানো এইফালে আকৌ আমাৰ বেটাহঁতৰ চিত্ৰাংকন প্ৰতিযোগিতা যিহেতু পাৰক বা নোৱাৰক তথাপিতো কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছে সেয়ে বহুত ভাল তাৰপাছত আমাৰ আইতাই আকৌ পিঠা বনা লৈ গৈছে প্ৰতিযোগিতালৈ এইফালে আইতাই কি পিঠা বনাইছে তাৰে অকণমান দেখুৱাই গৈছে কোনটো কি পিঠা আৰু দেখিছে কিমান ধুনীয়াকৈ হাঁহি এইফালে আইতাই যে এইটো বয়সত পিঠা বনাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সেয়াই বহুত নহয় জানো টেবুলতে বহুত ধুনীয়াকৈ পিঠা পনা সজাই ৰাখিছে কাৰণ প্ৰতিযোগিতা নহয় জানো তাৰপাছত আকৌ এগৰাকী বাইদেৱে ইমান ধুনীয়াকৈ পিঠা পনা বনাই আনিছে টেবুলখন দেখিয়ে ভাল লাগিছে খোলা দিয়া পিঠা খোলা চাপৰি দেখিছে আইতাই কিমান ধুনীয়াকৈ অট পিঠা বনাই পেলাই লৈ আহিছে এইফালে কি জলপান আছে বাৰু পিঠা আৰু গামোচা প্ৰতিযোগিতাৰ পাছতেই এইটো চিৰা আৰু এইটো পেপা আৰু বিহু নাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ইয়াত কি আছে গতিকে ইয়াত পিঠা আছে প্ৰতিযোগীয়ে এইটো হৈছে এতিয়াও এইটো তেল নিমখৰ পিঠাটো এইটো বৰ পিঠা এইটো ঘিলা পিঠা সেইটো তিলৰ লাৰু নাৰিকলৰ লাৰু দিয়া নাই তিল পিঠা গতিকে কল পিঠা কেটলি পিঠা সুতুলি পিঠা অস্থায়ী কাৰ্যালয় আহি
প্ৰতিগৰাকী প্ৰতিযোগীয়ে নিজৰ টেবুলখন ধুনীয়াকৈ সজাই ৰাখিছে। যিহেতু প্ৰতিযোগিতা নহয় জানো, পিঠাবোৰ দেখিলেই খাওঁ খাওঁ লাগে। ইমান ধুনীয়াকৈ আনিছে। এইফালে আকৌ ভাত পিঠা আনিছে, মুঠীয়া পিঠা, ঘিলা পিঠা, তাৰপিছত ভুৰভুৰি পিঠা, এইফালে আকৌ পিঠাগুড়ি, তাৰপাছত এইখন টেবুলতো আছে তেলীয়া চুঙা পিঠা, ঘিলা পিঠা, তাৰপিছত আছে এইফালে আকৌ মুঠীয়া পিঠা, ভাত পিঠা। প্ৰতিখন টেবুলত প্ৰতিগৰাকী বাইদেৱে ধুনীয়া ধুনীয়াকৈ পিঠা পনা বনাই আনিছে। এইখন টেবুলত দেখিছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে, দেখিলেই খাওঁ খাওঁ লাগিছে। এইগৰাকী বাইদেৱে এইখন টেবুল সজাই থৈছে আৰু তেওঁ কি কি পিঠা পনা বনাই আনিছে কাগজ এখনত লিখি ৰাখিছে, কাৰণ বুজিবলৈ অসুবিধা নহয় কোনটো কি পিঠা। তাৰ নাম তিল পিঠা, বৰা চাউলৰ নিমখীয়া পিঠা, ঘিলা পিঠা, সকলোবিধৰ পিঠা বনাই ৰাখিছে। মুখত ইমান ধুনীয়াকৈ মিচিকীয়া হাঁহি এটা মাৰি। তাৰপিছত আকৌ জলপানো ৰাখিছে। এখন ধুনীয়া এইফালে আকৌ এখন ধুনীয়া পাট বটাত পিঠাবোৰ সজাই ৰাখিছে, দেখিলেই ভাল লাগিছে। দেখিছেনে কিমান ধুনীয়াকৈ সজাই ৰাখিছে এই বাইদেউগৰাকীয়ে। এইফালে জলপান চাহৰো যোগাৰ কৰি ৰাখিছে। তাৰপিছত এইফালে আকৌ আমাৰ ধুনীয়া ভণ্টিকেইজনীয়ে সম্বৰ্ধনা জনাবলৈ গামোচা লৈ আছে। আইতাই পানী খাই গৈছে। আজিলৈ ইমানেই, বাই বাই।